আসসালামু আলাইকুম। সম ইছলাম ধৰ্মীয় ৰাইজলৈ আজি পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি মাছদিয়া চেঙা কুকাৰপাৰ ঈদগাহ হাট বজাৰ এলেকাধীন 18খন গাঁও আছোঁ। 18খন গাঁও আজি সমবেত হৈ আমি ইয়াত 15,000 পৰা 20,000 মানুহ একগোট হৈ 2 ৰাকাত ৱাজিব নামাজ সমাপন কৰিলোঁ। আৰু আমি এই চেগতে ভাৰতবৰ্ষ তথা অসমত হিন্দু মুছলিম খ্ৰীষ্টান জৈন সকলোকে যাতে আমি ভাতৃত্ববোধভাৱে মিলা প্ৰীতিত চলিব পাৰোঁ, সেয়েহে আল্লাহৰ ওচৰত আজি দোৱা কৰিলোঁ। অসমবাসীক ঈদৰ উপলক্ষে শুভেচ্ছা জনাইছোঁ। গোটেই বিশ্ব শান্তিৰ বাবে দোৱা কৰিছোঁ আৰু যাতে এই ঈদখন আমাৰ গোটেই মানুহৰ কাৰণে ঈদ, এইটো অকল মুছলমানৰ কাৰণে নহয়, সকলো জাতিৰ কাৰণে ঈদ। আল্লাহ কৈছে ৰাব্বুল আলামিন, ৰাব্বুল মুমিনিন বুলি কোৱা নাই, ৰাব্বুল আলামিন বুলি কৈছে। গোটেই পৃথিৱীৰ মানুহক ঈদৰ উপলক্ষে এটা শুভেচ্ছা আৰু আমি ঈদৰ আনন্দ জনাইছোঁ। আৰু এটা কথা লগত কওঁ যে জুবিনদাৰ ন্যায়টো আমাৰ লাগিব, এইটো কাৰণে দোয়া কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।